ৰোডত উষ্ম আজৰণি আজিৰ পৰা চলাচল কৰা অমৃত ভাৰত এক্সপ্ৰেছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুখনকৈ নতুন ৰেল অমৃত ভাৰত এক্সপ্ৰেছ শুভাৰম্ভ কৰাৰ পিছতে কামাখ্যা ৰোহটাক এক্সপ্ৰেছ উপস্থিত হয় বৰপেটা ৰোডৰ ৰেল ষ্টেচনত। বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰপেটা ৰোডৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰ, ৰেল বিষয়া সুনীল কুমাৰ কালচি বৰসহ বৰপেটা ৰোডৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ফ্লেগ অফ কৰে। নতুন ৰেল দুখন ডিব্ৰুগড়, গোমতী নগৰ আৰু কামাখ্যা ৰোহটাক ষ্টেচনৰ মাজত চলাচল কৰিব। এই ৰেল সেৱাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বৰপেটা ৰোডৰ যাত্ৰীসকলৰ বাবে ভ্ৰমণ সুবিধাৰ লগতে বেপাৰ বাণিজ্যৰ সুবিধা সহজ কৰি তুলিব বুলিও আশা প্ৰকাশ বিধায়ক মনোৰঞ্জন তালুকদাৰ। মানুহবিলাক অলপ পিছাব, অলপ পিছাব, কি ঘটনা ভিডিও নেই গাড়িটা যায় নাকি Hello. Bye bye. Iman lama. কাৰণ আমি আনন্দিত বৰপেটা ৰোডত যিমান বেছি ট্ৰেইন হয় সিমানে মানুহৰ কমিউনিকেশ্যনটো ডেভেলপ কৰিব। দীৰ্ঘদিনৰ পৰা আমি ৰাজধানী এক্সপ্ৰেছ এটা ষ্টপেজ বিচাৰি আছো, এতিয়ালৈকে দিয়া নাই। এতিয়া বন্দে ভাৰতখন কালি মুকলি হ'ল কামাখ্যা হাওৰাৰ মাজত। আমি বন্দে ভাৰত ট্ৰেইনখনৰ ষ্টপেজ বিচাৰিছো, 1 মিনিট হ'লেও আমাক ষ্টপেজ এটা দিব লাগে। মই অলৰেডি DRM লগত কথা পাতিছো। DRM কালচেক কৈ দিছে যে মেমৰেণ্ডামখন লৈ পেলাই এইখন ইমিডিয়েট মুভ কৰিব লাগে। মোক যেটো জনাইছে অহাকালি তেওঁলোকে ফাইল মুভ কৰিব, ফাইল পুট আপ কৰিব। ইয়াতেতো গোটেইখিনি ছাৰ্ভে হ'ব ৰঙিয়াত, আৰু তেওঁলোকে গোটেইখিনি ৰিপৰ্ট লৈ পেলাই কিমান ইনকাম হয়, কিমান মানুহৰ কমিউনিকেশ্যন হয়, সকলোৱে ইন ফেভাৰত আছে। মই যেটো দেখিলো DRM লগত কথা পতাতে এইটো হোনা চাহি বুলি কৈছে। এতিয়া কথাটো হৈছে ৰেল বোৰ্ডৰ ওপৰত নিৰ্ভৰ কৰে। ৰেল বোৰ্ডে যদি এইটো গুৰুত্ব দিয়ে নিশ্চয় গুৰুত্ব দিব। মই বাকী MP কেইজনকো কম যাতে ৰেল বোৰ্ডত অলপমান হেঁচা দিয়ে যাতে আমাক বন্দে ভাৰতৰ ষ্টপেজটো বৰপেটা ৰোডত দিয়ে।
ইতিমধ্যে কিন্তু ৰাইজৰ আন্দোলন নকৰিলেতো এই দুখন অন্তত নিদিলেহেঁতেন এটা তেওঁলোকে বাৰ্তা দিছে যে মানুহে ইয়াতে বিচাৰিছে আৰু মানুহে বিচাৰিলে যে হয় মোৰ এটা এক্সপিৰিয়েঞ্চ হ'ল মই মোৰ পিছতো কৈছো সৰুপেটাত ইণ্টাৰচিটি ষ্টপেজ লাগে তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিলে ষ্টেচনতে মই নিজেও গৈছিলো তাতে আছিলো তেওঁলোকে মেমৰেণ্ডাম দিলে মই মুভ কৰিলো মেমৰেণ্ডাম মুভ কৰাৰ পিছততো যোৱাকালি খবৰ পাইছো যে এইখন ৰেল বোৰ্ডে ইণ্টাৰচিটিখনৰ ষ্টপেজটো সৰুপেটাত দিছে উত্তৰ বৰপেটাত বাকীৰ কাৰণে বিশেষ মানে অসুবিধাৰ সন্মুখীন হৈছে যিহেতু ফুটঅভাৰ ব্ৰিজ যিটো আছিল সেইটো আমাৰ সেইটো চাইডত আছিল ইয়াৰ পৰা মোটামুটি 2 কিলোমিটাৰ মান মানে ঘূৰি কিনা ষ্টেচনত যাব লাগে বা টিকেট কাউণ্টাৰ লাইনত সিপাৰে সিপাৰ কাৰণে সেইটো এটা অসুবিধা আছে এটা সিপিৰে টিকেট কাউণ্টাৰ কৰিব লাগে আৰু নতুবা ফুটঅভাৰ ব্ৰিজখন একেবাৰে এক্সেচেবল কৰি দিব লাগিব এই বিষয়বিলাক আমি আলোচনা কৰিম এইবিলাক কথা বতৰা এতিয়া উত্থাপন হ'ব ৰাইজে যিটো বিচাৰিছে সেই হিচাপে আমি মুভ কৰিম এইটো বিচাৰিছিল আমি মুভ কৰিছো আৰু ৰাইজৰ প্ৰতিবাদটো বেছিকৈ প্ৰয়োজন কাৰণ নুখুজিলে একো নিদিয়ে নুখুজিলে আমাক কোনেও একো নিদিয়ে আমি খুজিব লাগিব দাবী তুলিব লাগিব দাবী তুলিলে এইটো আমি নিশ্চয় মুভ কৰিব পাৰিম মই এতিয়ালৈকে কথাটো গম পোৱা নাই যে 7টা বজাত বন্ধ কৰে আজি গম পাইছো যেতিয়া মই মুভ কৰিম কথাটো মুখ্যমন্ত্ৰীক দিয়া হৈছে আপোনাৰ মুখ্যমন্ত্ৰীক দিয়া হৈছে কিন্তু মুখ্যমন্ত্ৰী লিখি দিলে তৎক্ষণাত হ'বই লাগিছিল হোৱাটো নাই বা তেওঁ বা ৰেলৰ লগত আলোচনা তেওঁ এটা নিৰ্দেশ দিলেই হৈ যায় এইবিলাক ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এটা হস্তক্ষেপ কৰিব পাৰে আৰু মুখ্যমন্ত্ৰী যদি হস্তক্ষেপ কৰা নাই মই কম মুখ্যমন্ত্ৰীকো যে এইটো ৰাইজে পিটিশ্যন দিছিলে এইটো কিয় একো হোৱা নাই ঠিক আছে